চেষ্টা কৰিম 10 লাখ ল'ৰা ছোৱালীক 2 লাখ কৰি টকা দিবৰ বাবে। তাৰ মানে প্ৰতি সমষ্টিত কিমান হ'ব? 8,000 ল'ৰা ছোৱালী। আমি এটা অসমত নতুন যুৱ আন্দোলন নিৰ্মাণ কৰিব পাৰিম। অখিল গগৈ আন্দোলনটো নহয়, মোৰ আন্দোলনটো, যিটোত মানুহে কাম কৰিব, মানুহে কৰ্ম সংস্থাপন সৃষ্টি কৰিব আৰু আপোনালোক নিজে নিয়োগকৰ্তা হ'ব। চাকৰি নহয়, আপোনালোকে মানুহক চাকৰি দিব। এই আন্দোলনটো অহা 5 বছৰত আমি সকলোৱে মিলি কৰিব লাগিব। অসমক আমি পৰিৱৰ্তন কৰিব লাগিব। নিবনুৱা যুৱক যুৱতীক আমি নিবনুৱা নামটোৰ পৰিৱৰ্তে নিজেই আনক চাকৰি কৰি দিব পৰা, নিজৰ ভৰিত নিজে থিয় হ'ব পৰা এটা যুৱ শক্তিলৈ আমি ৰূপান্তৰ কৰিব লাগিব। আৰু মই আপোনালোকৰ বহু কেইজনৰ ভিডিঅ' দেখিছো, কাম দেখিছো, আৰু মই বিশ্বাস কৰোঁ আমি একেলগে যদি এনেকে কাম কৰি থাকো আমি নিশ্চিতভাৱে আমাৰ উদ্দেশ্যত আমি সফল হমেই, তাত কোনো সন্দেহ নাই। আজি মই পুনৰবাৰ আপোনালোকক মই মোৰ বহুত বহুত শুভেচ্ছা জনাইছো, অভিনন্দন জনাইছো। আজি আপোনালোকে 1 লাখ টকা একেলগে পাব। 2031ত অলপ অলপ কৰি ঘূৰাই দিব। 2 লাখ ঘূৰাই দিব নালাগে, 1 লাখ ঘূৰাই দিব। পৰা জন্ম হয় যাৰ কৰ্ম সংস্থাপনৰ দায়িত্ব 18 বছৰ প্ৰৱেশ কৰাৰ পিছত সমাজে গ্ৰহণ কৰিব লাগে। এতিয়া যদি আপোনালোকে চিন্তা কৰে অসম চৰকাৰক আমি যিমানেই চাকৰি নিদিওঁ কিয় 5 বছৰত 1 লাখ দিব পাৰিম, 2 লাখ দিব পাৰিম, বহুত কষ্ট কৰিলে 3 লাখলৈকে দিলো। কিন্তু 5 বছৰত নিবনুৱা কিমান সৃষ্টি হয়? 35 লাখ। যদি 7 লাখ কৰি প্ৰত্যেক বছৰত আমি যুৱক যুৱতী 18 বছৰ বয়সক স্পৰ্শ কৰে বুলি যদি ধৰি লওঁ, এতিয়া এই আলোচনাৰ পৰা এটা কথা আমি বুজি উঠো যে চৰকাৰী চাকৰিয়ে আমাৰ যুৱক যুৱতীসকলক কৰ্ম সংস্থাপন দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। ইয়াৰ বিকল্প কি হ'ব পাৰে? চৰকাৰ যেতিয়া নীৰৱে থাকে আৰু চৰকাৰে যেতিয়া ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰে আৰু চৰকাৰে যেতিয়া যুৱক যুৱতীসকলৰ সংস্থাপনৰ কথা চিন্তা নকৰে, ল'ৰা ছোৱালীৰ সন্মুখত বিকল্প কি থাকে? ভাৰতৰ বিভিন্ন জাগাত উদ্যোগীকৰণ হৈছে। আমি সিকিউৰিটি গাৰ্ড বা আন চাকৰি কৰিবৰ বাবে আমি অসমৰ বাহিৰলৈ যাম। কিছু ল'ৰা ছোৱালীয়ে খেতিৰ কাম কৰিব, কিছু ল'ৰা ছোৱালীয়ে সৰু সুৰা দোকান পোহাৰ খুলিব, আৰু কিছু ল'ৰা ছোৱালীয়ে হতাশাত নিজকে ধ্বংসৰ পথলৈ আগুৱাই লৈ যাব। এতিয়া আমাৰ সন্মুখত বিকল্প কি? চৰকাৰে একো নকৰিব আৰু আপোনালোকৰ সন্মুখত বিকল্পও নাথাকিব। সমাজত তেতিয়াই সংঘাতৰ সৃষ্টি হয়, সমাজত তেতিয়াই অশান্তিৰ সৃষ্টি হয়, আৰু মানুহে যিকোনো কাম কৰিবৰ বাবে প্ৰস্তুত হয়। আৰু আমাৰ মাজত এচাম লোক থাকে যোনে বিচাৰে যে ল'ৰা ছোৱালীৰ কৰ্ম সংস্থাপন নহওক, ল'ৰা ছোৱালী হতাশাৰ যিটো বৃত্ত, হতাশাত তেওঁলোক হতাশগ্ৰস্ত হওক আৰু সমাজত নৈৰাজ্যৰ সৃষ্টি হওক। আজি বন্ধ, কালি পিকেটিং, পৰহি আন্দোলন, আন দিনা কোনোবাই হতাশাত বন্দুক হাতত তুলি ল'বলৈও কুণ্ঠাবোধ নকৰাৰ পৰিৱেশ এটা সৃষ্টি হয়। এনে দিনবোৰ আমি অসমে ওচৰৰ পৰা দেখিছিলো, আৰু ই বহুত ক্ষেত্ৰত আমাৰ
মাজত এই পৰিৱেশৰ যিটো চিকাৰ আমি সকলোৱে এই পৰিৱেশৰ কৰবাত নহয় কৰবাত চিকাৰ হৈছিল আমাৰ ৰাজ্যত ইয়াৰ বিকল্প কি আমি কেইবাটাও বিকল্পৰ সন্ধান কৰিছিল আমি অসমৰ ৰাইজক কৈছিল যে আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম অহাকালি আমি আৰু 4,500 ল'ৰা ছোৱালীক চাকৰি দিম আৰু সৰ্বমুঠ আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা যুৱক যুৱতীৰ সংখ্যা 1,65,000ত ভৰি দিব যোৱা কেইদিনমান মই মিটিঙত কৈছো যে যোৱাবাৰ আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম বুলি কৈছিলো আৰু আমি 1,60,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিলো অহাবাৰ আমি নিশ্চিতভাৱে চেষ্টা কৰিম যে 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আৰু চৰকাৰৰ ভিতৰত কৰ্ম সংস্থাপনৰ ব্যৱস্থা চলি থাকিব কিন্তু আমাক প্ৰয়োজনীয়তা কি আছে যে ভাৰতত আজি যি ধৰণে বিকাশ হৈছে ভাৰতত উদ্যোগ আৰু বিশ্বৰ ঔদ্যোগিক অৰ্থনীতিত যুৱক যুৱতীৰ আজি প্ৰয়োজন আছে পৃথিৱীখন লাহে লাহে এখন বয়সীয়া লোকৰ সমাজলৈ পৰিণত হৈছে আজি যদি আপোনালোকে জাপান কোৰিয়া আমেৰিকা আদি দেশত যায় তাত মেক্সিমাম মানুহক আপোনালোকে 45-46 বছৰ বয়সীয়া দেখা পাব ভাৰতত ৰেলৰ ষ্টেচন বাছ ফ্লাইট সমাজ মিটিং আপোনালোকে দেখিব আমাৰ 27 বছৰীয়া যুৱক যুৱতী অৰ্থাৎ মিডিয়ান এজ বুলি যাক কয় গড় বয়স আমাৰ যুৱক যুৱতীৰ বয়স হ'ল 27 বছৰ আৰু অসমত যুৱক যুৱতীৰ মিডিয়ান এজ হৈছে 22 বছৰ তাৰ মানে কাম কৰিব পৰা ল'ৰা ছোৱালী আমাৰ ৰাজ্যখনত আটাইতকৈ বেছিকৈ আছে আৰু সেই কাৰণে আমাৰ ল'ৰা ছোৱালীক এসময়ত সিকিউৰিটি গাৰ্ডৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালীক উদ্যোগসকল আহিব বেছিকৈ দৰমহা দিব আৰু উদ্যোগত কাম কৰিবৰ বাবে আমাৰ যুৱক যুৱতীক তেওঁলোকে বিচাৰিব কিন্তু আমি কেনেকৈ উদ্যোগত কাম কৰিম আমাৰ হাতত যদি স্কিল নাথাকে আমাৰ হাতত যদি এটা বিশেষ জ্ঞান নাথাকে সেইবাবে ৰাজ্য চৰকাৰে স্কিল ইউনিভাৰ্চিটিৰ পৰা ITIৰ পৰা আমি সকলো স্থানতে উদ্যমিতা বা স্কিল থকা কোনোবাই কাৰ্পেণ্টাৰ কোনোবাই ইলেক্ট্ৰিচিয়ান কোনোবাই ইণ্ডাষ্ট্ৰি 4.0 য'ত নেকি আজিকালি আধুনিক কথাবোৰ আহি পৰিছে AI VR AR আৰু তাৰ লগতে বিভিন্ন ফাইনেন্সিয়েল সাৰ্ভিস কোম্পানী সেক্ৰেটাৰিয়েট চাৰ্টাৰ্ড একাউণ্ট GST এক্সপাৰ্ট আমি এই ধৰণৰ যুৱ শক্তি এটা নিৰ্মাণৰ প্ৰচেষ্টা কৰিছো তৃতীয়তে আমি অসমত উদ্যোগ আনিব চেষ্টা কৰিছো জাগিৰোডত সেমিকন্ডাক্টৰ ধুবুৰীত থাৰ্মেল পাৱাৰ ষ্টেচন আমাৰ নামৰূপত সাৰ কাৰখানা এই ডাঙৰ ডাঙৰ নলবাৰীত পেপচি এই ডাঙৰ ডাঙৰ উদ্যোগবিলাকত আমি ভাৰতৰ আন ৰাজ্যত নোযোৱাকৈ অসমৰ যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ বাবে আগবাঢ়ি যাব পাৰো